নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 নগাঁও ঢিঙৰ যি ধৰ্ষণ কাৰ্যৰ ভুক্তভোগী দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী এই ছাত্ৰীগৰাকীৰ দায়িত্ব ল'বলৈ ইচ্ছুক অখিল গগৈ দেৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই দায়িত্ব ল'ব খুজিছে আৰু কি ধৰণৰ দায়িত্ব ল'ব তেখেতে কি ধৰণে মন্তব্য কৰিলে আহকচোন চাই লওঁ যদি চেনেলটোত আপুনি প্ৰথম আহিছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ তাই যদি দিল্লীত পঢ়িব খোজে দিল্লীত গুৱাহাটীত পঢ়িব খোজে যদি গুৱাহাটীত তেতিয়াহ'লে তাইক মই পঢ়ুৱাব খোজোঁ উত্তৰ শৰ্মাই ইতিমধ্যে দায়িত্ব লৈছে যদি সদৌ অসম ছাত্ৰ সন্থাই এনেকৈ ধৰণে দায়িত্ব ল'ব পাৰে ঠিকে আছে কিন্তু আমাৰ পৰিয়ালৰ মোৰ পত্নীও মানে কলেজত কাম কৰে মই ঘৰত কথা পাতি আহিছোঁ আজি আৰু ময়ো MLA এতিয়া গতিকে আমি যদি ইচ্ছা কৰে মোৰ ল'ৰাটোৰ নিচিনাকৈ মই পঢ়ুৱাব খোজোঁ যদি গাঁৱৰ মানুহে বিচাৰে আৰু পৰিয়ালৰ মানুহে বিচাৰে তেতিয়াহ'লে তাইক মই দিল্লীত পঢ়িব খোজে অন্য ক'ৰবাত পঢ়িব খোজে য'তে পঢ়িব খোজে আৰু দৰকাৰ হ'লে মই একদম PhD কৰালৈকে তাইক মানে একদম মানে MA পাছ কৰা তাৰপিছত PhD কৰালৈকে বা MSc বা PhD কৰালৈকে সমস্ত মই দায়িত্ব ল'ব খোজোঁ যদি পৰিয়ালে বিচাৰে মই পৰিয়ালক কৈ আহিছোঁ যদি তেনেকৈ বিচাৰে তেতিয়াহ'লে মই মোৰ নিজৰ ছোৱালীৰ নিচিনাকৈ তাইক পূৰা পঢ়ুৱাৰ দায়িত্ব ল'ব খোজোঁ আৰু পঢ়ুৱাই নহয় গোটেই জীৱনৰ টাইম মই দায়িত্ব ল'ব খোজোঁ মই আজি মানে এই কথাবিলাক ক'ব খোজা নাই কাৰণ মই যিখন গাঁৱলৈ আহিছোঁ সেই গাঁওখনক লৈ কোনেও পলিটিক্স নকৰক এই ঘটনাটোক লৈ কোনেও পলিটিক্স নকৰক মই অন্যবৰতে এটাই কথা সুধিছোঁ পৰিয়ালৰ মানুহক যে তাইৰ মানসিক অৱস্থা কেনেকুৱা তাইৰ মানসিক অৱস্থাটো খুব বেয়া পৰিয়ালৰ মানুহে কৈছে যে শাৰীৰিক অৱস্থা তাই ঠিকেই আছে এতিয়া কিন্তু মানসিক অৱস্থা অত্যন্ত বেয়া গতিকে মই সেইকাৰণে ভাবোঁ যে এতিয়া মই ইয়ালৈ যেতিয়া আহিছোঁ আজিৰ দিনটোত মোক একদম এইবিলাক কথা নুসুধিব মই একো কথা নকওঁ ইয়াৰ পৰা গৈ যদি ৰাস্তাত ক'ৰবাত আপোনালোকক লগ পাওঁ মই তেতিয়াহে ক'ম দেই বেয়া নাপাব এইটো আৰু নকওঁ কিন্তু মই দুটা কথা ক'লোঁ 1 নম্বৰ ফাঁচি হ'ব লাগে যি দুটা এতিয়া অপৰাধী ধৰিবলৈ বাকী আছে আৰু সকলো ধৰ্ষণকাৰীয়ে শেষটো ফাঁচিয়ে হ'ব লাগে একদম ন্যায়সংগতভাৱে ফাঁচি যেতিয়া দি দিব ন্যায়িক ব্যৱস্থাৰে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত 2 মাহ বা 3 মাহৰ ভিতৰত তেতিয়াহ'লে পৃথিৱীত আৰু কোনেও ধৰ্ষণ কৰিবলৈ হেৰি নাপাব আৰু আটাইতকৈ ডাঙৰ কথা এই গাঁওখন আমাৰ বৰভেটি গাঁওখনক বচাবৰ কাৰণে এই গাঁওখটি অঞ্চলত যিটো সমস্যা হৈছে ৰাইজৰ তাৰ কাৰণে 2টা পুলিচৰ কেম্প লাগে ইয়াতে 2টা পুলিচৰ কেম্প লাগে এই 2টা পুলিচৰ কেম্পৰ কাৰণে মই কাইলৈ অসম বিধানসভাত মই ক'ম যে ইয়াতে 2টা পুলিচৰ কেম্প লাগে আমাৰ প্ৰত্যেকজন মানুহ যাতে শান্তিৰে সুস্থিৰে যাতে বসবাস কৰিব পাৰে কোনো পধ্যে যাতে কেতিয়াও কোনো খিলঞ্জীয়া অসমীয়া পৰিয়ালে কেতিয়াও যাতে শংকাত কটাবলগীয়া নহয় এতিয়া যেহেতু এটা শংকাত আহি গ'ল ভয় খাইছে গতিকে মই একদম আপোনালোকক কথা দিছোঁ যে মই অসম বিধানসভাত এই প্ৰশ্নটো উলিয়াবলৈ চাম মই খালি অকলশৰীয়া বিধায়ক মোক উলিয়াবলৈ চালেও মোক কেতিয়াবা নিদিয়ে আপোনালোকে জানে তথাপি মই চেষ্টা কৰিম যিকোনো প্ৰকাৰে মই ইয়াতে যাতে পুলিচৰ কেম্প দিয়া হয় তাৰ কাৰণে মই বিধানসভাত উলিয়াম আৰু যদি বিধানসভাত কেনেবাকৈ মই উলিয়াব নোৱাৰোগৈ তেতিয়াহ'লে দৰকাৰ হ'লে অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি হ'লেও মই ইয়াত 2টা কেম্প দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে